সুস্মিতা লক্ষী মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শৈক্ষিক ক্ষেত্ৰতে হওক বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰতে হওক নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক কেইবাটাও আছতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কি মন্তব্য কৰিছে এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত তথ্য লৈ ৰাখিছো আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে চলিত বৰ্ষতে পুনৰ 50,000 নিবনুৱাক দিয়া হ'ব কৰ্ম সংস্থাপন আৰু 2025 বৰ্ষত 50,000 নিযুক্তি প্ৰদানৰ লক্ষ্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 75,000 যুৱককো 2 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে আৰু পুনৰলৈ কৈছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে চলিত বৰ্ষতে পুনৰ 50,000 নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালকৈ 2025 বৰ্ষত 50,000 নিযুক্তি প্ৰদানৰ লক্ষ্য কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 75,000 যুৱককো 2 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আজিৰ দিনটোত পতাকা উত্তোলন কৰাৰ পাছতে এইদৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এপ্ৰিল মাহৰ ভিতৰতে 20খনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে 24খনকৈ মেডিকেল কলেজৰ সমান্তৰালকৈ 2025 বৰ্ষৰ পুনৰ 50,000 নিযুক্তি প্ৰদানৰ লক্ষ্য কথা উল্লেখ কৰিছে সেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে 75,000 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰতে হওক বা নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত সমাজৰ বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু কি মন্তব্য কৰিছে মুহূৰ্তত মন্তব্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছে অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম 20খন বিশ্ববিদ্যালয় 24খন মেডিকেল কলেজ 2খন সৈনিক স্কুল 26খন অভিযান্ত্ৰিক মহাবিদ্যালয় আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে IIT নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে
সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছোঁ। নাৰীৰ উদ্যমিতা, অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি, পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।